মানে কিমান লৈছে পইচা মোক কৈছে আধাৰ কাৰ্ড দেখালে 4000 দিম এনে দিম মই ভাবিছো সঁচা কৰিয়ে দিব মই মানে আধাৰ কাৰ্ড দিছো আৰু মোৰ সহি লৈছে বাইদেৱে আৰু বাইদেউ ধৰিত্ৰী বাইদেউ আৰু বেংকটো কি বেংকটো কানাড়া বেংক আচ্ছা আচ্ছা আৰু আপোনাৰ বাইদেউ আমাকতো লেয়া গৈছে তাৰ মানে ওতে বেংকত আমিতো নাজানো না দুখীয়া মানুহ আমি ভাবিলো অনুদান দিব বেংকত বোলে মেলা পইচা হৈছে আমাক কি কথা কৈছে তে কিছং একদিন মোক নিছে একদিন বেটাহঁতক নিছে অনুদান দিব আমি অৱস্থাই নাই আমাৰ কেনেকে কি কৰিম খানে পইচা পাইলে ভাল পাওঁ অনুদান অনুদান বোলে ভোটাৰ আইডি খিনি নিবি আৰু ওতে লেয়া গৈছে মানুহজন নিয়া আমাক সহিখিনি কৰিয়ে মাৰি আৰু পাউচি আনিয়া থৈছে পইচা দিছে না কিবা ঘৰত আহিয়া 1000 টাকা দিছে অনুদান এই যে কমল চন্দ্ৰ বৰ্মন তেওঁ খানাঘাট ঘৰ খানাঘাট আৰু আমি খানাঘাটে মানুহ আচ্ছা 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 কিমান 1000 দিছে আপোনাক লোনটো কিমান হৈছে আপোনাৰ লোনের কথা নাই লোনের কথা মই একো কোৱা নাই আমাৰ খালি ভোটাৰ আই কাৰ্ড পান কাৰ্ড খান লৈ যাবা কৈছে আমাৰ সেইবিলাক কিছু কোৱা নাই আৰু মানে কাগজ খান যে আমি উল্টাং উল্টাং চাবা খোজো সেইগিলা মানে আমাক চাবা হাক দিছে মানে খালি নামত খালি সহিখিনি আমাৰ খালি লৈছে খালি যা অৰুণোদয় মানে অৰুণোদয় দোৱা বুলিয়া আমাক উচিত ন্যায় লাগিব আমাৰ সিভিল ভাল কৰি দিব লাগিব কানাড়া বেংক হাই হাই কানাড়া বেংক হাই হাই আমাক উচিত তদন্ত লাগিব আমাক উচিত তদন্ত লাগিব বঙাইগাঁও কানাড়া বেংকত প্ৰায় 1000 কোটি টকা এটা কেলেংকাৰী সংঘটিত হৈছে বঙাইগাঁও কানাড়া বেংকৰ কিছুমান ৰিকভাৰী এজেণ্ট লোন মেনেজাৰ কেছ কাউণ্টাৰত বহি থকা মানুহে বহুত মানুহক সাহায্য দিম বুলি কৈ তেওঁলোকৰ পৰা ভোটাৰ আইডি কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড তেওঁলোকৰ পৰা সংগ্ৰহ কৰিছিলে সংগ্ৰহ কৰি আনি সেই মানুহবিলাকৰ নামত তেওঁলোকে মনে মনে 2 নম্বৰী কৰি তেওঁলোকৰ নামত একাউণ্ট বনাই তেওঁলোকে লোন চেংচন কৰিছে আৰু লোনবিলাক আত্মসাৎ কৰিছে এনেকুৱা বহু মৃত ব্যক্তি 1999 চনতে মৰা ব্যক্তি এজনৰ 2023 চনত তেওঁৰ নামৰ লোন উলিয়াইছে 2013 চনত মৃত ব্যক্তি এজনৰ নামত 2023 চনত কোনোবাই লোন উলিয়াই আত্মসাৎ কৰিছে আৰু গোটেই ঘটনাটোত বেংক কৰ্তৃপক্ষ জড়িত আছে কোনো এজন মানুহকে কেছ কাউণ্টাৰৰ পৰা পইচা দিয়া নাই যিমান বিলাক মানুহক সাহায্য দিয়া হৈছে কাৰোবাক 4000 টকা সাহায্য দিয়া হৈছে কিন্তু তেওঁৰ নামত আপোনাৰ 50000 টকা লোন উঠোৱা হৈছে এই যে সাহায্যটো দিয়া হৈছে এই মানুহবিলাক কিন্তু কোনো এজন মানুহে কেছ কাউণ্টাৰৰ পৰা বেংকে পইচা দিয়া নাই গতিকে ইয়াত বেংক কৰ্তৃপক্ষ সম্পূৰ্ণ জড়িত হৈ আছে ইতিমধ্যে গোচৰ দিয়া হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে আৰক্ষীও বা বেংক কৰ্তৃপক্ষ কাকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম এই গোটেই সমগ্ৰ কাহিনীটো যেটো বহু হাজাৰ কোটি টকীয়া এইটো কেলেংকাৰী গতিকে ইডি অথবা সিবিআই তদন্ত কৰিব লাগে আৰু যিমান বিলাক মানুহক এনেকৈ ভুক্তভোগী হজোৱা হৈছে যিমান বিলাক মানুহৰ নামত আসলতে কোনোবাই লোন তুলি আত্মসাৎ কৰিছে এই মানুহবিলাকক আসলতে ঋণমুক্ত কৰিব লাগে লোনৰ পৰা লোকক মুক্ত কৰি দিব লাগে হয় বৰ্তমান আমি উপস্থিত আছো বঙাইগাঁও জিলাৰ কি কয় কানাড়া বেংকৰ শাখাত এই শাখাত আপোনালোকে নিশ্চয় জ্ঞাত হৈছে যে এটা বৃহৎ মানে 1000 কোটি মানে এনেকুৱা কেলেংকাৰী বিত্তীয় এটা সেই হৈ আছে এতিয়া কথাটো হৈছে কি তেওঁলোকে কি কৰিছে আমাৰ গ্ৰাহকক মানে সেই কৰি বিশেষকৈ গ্ৰাম্য অঞ্চলৰ গ্ৰাহকক তেওঁলোকে কি কৰিছে আধাৰ কাৰ্ডটো বিচাৰিছে আৰু আধাৰ কাৰ্ডটো বিচাৰি কৈ কি আপোনালোকৰ তাত মানে কি লোন দিয়া হ'ব লগতে চৰকাৰী সাহায্য পোৱা হ'ব এনেকুৱা কথা কৈ তেওঁলোকৰ পৰা লোন চেংচন কৰিছে এতিয়া কথা হৈছে কি যেতিয়া গ্ৰাহকসকলৰ ঘৰে ঘৰে নটিচ গৈছে লোনৰ তেতিয়াহে তেওঁলোকে গম পাইছে যে তেওঁলোকৰ নামত লোন হেই কৰিছে এতিয়া কথা হৈছে কি এই টকা যে আত্মসাৎ কৰিছে ইয়াৰ অন্তৰালত কোন আছে আৰু এই টকাবোৰ কোনে আত্মসাৎ কৰিলে নিশ্চয় ইয়াৰ বেংক কৰ্তৃপক্ষ জড়িত হ'ব লাগিব নহলে বেংক কৰ্তৃপক্ষ এই কাৰণে আমি ভাবিছো কাৰণ তেওঁলোকৰ মানে কি সাইন অবিহনে সিগনেচাৰ অবিহনে কোনো কাৰণতে লোন চেংচন হ'বই নোৱাৰে বঙাইগাঁও ৰাইজৰ খেতিয়ক ৰাইজৰ সাধাৰণ ৰাইজৰ আপোনাৰ হজা ৰাইজৰ ওপৰত যি এইটো অত্যাচাৰ কৰিছে যে কিছুমান গোটৰ পৰা কিছুমান সাধাৰণ ৰাইজক আসলতে চৰকাৰী সাহায্য দিম বুলি কিছুমান মৃত ব্যক্তিৰ নামতো লোন ওলাইছে কানাড়া বেংকে আৰু যেতিয়া সাধাৰণ ৰাইজৰ ওচৰত যেতিয়া পাব্লিকৰ ওচৰত যেতিয়া নটিচবিলাক গ'ল লোন থকা বুলি তেতিয়াহে গম পালে যে কানাড়া বেংকে কিছুমান লোকেল দালালি লৈ মানে ইয়াতে জালি লোন দিছে আমি খুব এতিয়া যেটো দেখিছো সাধাৰণ ৰাইজে আসলতে বিভ্ৰান্তি হৈছে এই বেংকৰ পৰা ইমান লটিঘটি কৰিছে ইয়াৰ পৰা অতিকমে 10 কোটি আৰু 100 150 200 মানুহৰ ইয়াৰ পৰা কেলেংকাৰী কৰিছে এই লোনৰ নামত আৰু কোভিডৰ সময়ত সাহায্য আৰু বিভিন্ন সাহায্য কৃষি লোন কিবা লোন অমুক তমুক হেন তেন এইবিলাক দিম বুলি কৈ এওঁলোকে
এওঁলোকে মেনেজাৰ আৰু চিভিল অফিচাৰ আৰু কেচিয়াৰ চবে মিলি বেংকৰ চবে কৰ্মচাৰী মিলি এই কামটো কৰিছে আৰু আমাৰ সাধাৰণ খেতিয়ক তথা হাজাৰ ৰাইজক এই অৱস্থা কৰিছে যে তেখেতসকলৰ চিভিলটো নষ্ট কৰিছে গতিকে ইয়াৰ অতি সোনকালে কানাড়া বেংকৰ মেনেজাৰে আমাৰ সাধাৰণ ৰাইজৰ চিভিলবিলাক ঠিক কৰি দিব লাগে আৰু লোনবিলাক উঠাই ল'ব লাগে লোনবিলাক স্পষ্ট কৰি উঠাই লৈ যে ইয়াৰ উচিত উপায় কৰি দিব লাগে অন্যথা এওঁলোকে কৃষি লোন নাপাব অন্যথা এওঁলোকে বিভিন্ন লোন নাপাব গতিকে এয়া ৰামঠগন দিছে এই কানাড়া বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰীসকলে